हेलो स्टूडेंट मैं आज तुम्हालोকক दशमिकर भग्नांशर कि दशमिक भग्नांशर जोग वियोग पूरण हरण केनेকৈ কৰিব লাগে সেই বিষয়ে শিকাম। बहुत ছাত্ৰ ছাত্ৰীয়ে দশমিকৰ যোগ বিয়োগ পূৰণ হৰণ নাজানে, গতিকে মই আজি দশমিকৰ যোগ বিয়োগ পূৰণ হৰণ কেনেকৈ কৰিব লাগে সেইটো শিকাম। প্ৰথমতে আমি ধৰা 4.63 প্লাস 197.8 প্লাস ধৰা 91.0689 এই অংকটো আমি কি কৰিব লাগে দশমিক যোগ কৰিব লাগে। যোগ কৰিব লাগিলে কিছুমানে পাতনতে কি কৰে 463 দিলে তাৰপিছত 197.8 এনেকৈ পাতে। এনেকৈ কিন্তু আমি যোগ বিয়োগত নহয়, আমাৰ দশমিকৰ যোগ বিয়োগ কৰিব লাগে সদায় কি কৰিব লাগে দশমিকৰ লগত দশমিক পাতিব লাগে। এইটো এতিয়া আমি কৰোঁতে কি কৰিব লাগিব 4.63 পাতিব লাগিব, তাৰপিছত এই পইণ্টৰ তলত পইণ্ট 8টো ইফালে বহিব 791, ঠিক তেনেকৈ এইটো 91.0689। এতিয়া আমি এইটো কি কৰিব লাগিব যোগ কৰি লওঁ, কাৰণ এইখিনি জেগা খালী থাকিলে আমি ইয়াত কি দি ল'ব পাৰোঁ 0 দি ল'ব পাৰোঁ। এনেকৈ 0 দি ল'ব, দশমিকৰ পিছত 0 আমি যিকোনো দিব পাৰোঁ। এতিয়া এইটো যোগ কৰিলে 9 8 6 3 9 8 6 14 4 8 গেলে দশমিকৰ তলত দশমিক 7 4 11 12 12 1 কিমান 13 3 8 গেলে 1 9 9 18 19 9 8 গেলে 2 293.4989 এনেকৈ আমি কি কৰিব লাগে যোগ কৰিব লাগে। ঠিক তেনেকৈ মই ইয়াৰ পিছত বিয়োগটো দেখাম। আমি বিয়োগ অংক কৰোঁতে এতিয়া ধৰা এইটো 9.3 আছে মাইনাছ 4.2857। ইয়াতে এতিয়া কিছুমানে ক'ব এইটো ডাঙৰ বুলি, ইয়াতে এতিয়া কোনটো ডাঙৰ আমি সেইটো জানিব লাগিব। এতিয়া আমি দেখাত এইটো দেখাত ডাঙৰ হৈ আছে যদিও কিন্তু এইটো আছে 9.3 আৰু এইটো 4.2857, অৰ্থাৎ এইটো 9 আছে এইটো 4 আছে, তেতিয়াহ'লে এইটো সৰু, গতিকে আমি ডাঙৰটোৰ পৰা সৰুটো কি কৰিব লাগে বিয়োগ কৰিব লাগে। এতিয়া বিয়োগ কৰিলে আমি অংকবিলাক কৰোঁতে সাধাৰণতে কি দি ল'ব লাগে সমাধান দি ল'ব লাগে। সমাধান দিলে এতিয়া 9.2 পাতা 9.3 পাতি ল'লা। এতিয়া আমি এইটো পাতোঁতে কি কৰিব লাগিব আমি পইণ্টৰ তলত পইণ্ট পাতি ল'ব লাগিব, গতিকে 4টো ইয়াত বহিব আৰু ইয়াতে 2857 বহিব। এতিয়া মাইনাছ কৰোঁতে আমাৰ এইখিনি জেগাত যিহেতু খালী আছে ইয়াতে আমি কি দি ল'ব লাগিব 0 দি ল'ব লাগিব। এতিয়া 0ৰ পৰা 7 নাযায়, তেতিয়াহ'লে ইয়াৰ পৰা ধাৰ কৰিম, ইয়াতো নাই যদি ইয়াৰ পৰা ধাৰ কৰা, ইয়াতো নহ'লে ইয়াৰ পৰা ধাৰ কৰা ইয়ালৈ 10, ইয়াৰ পৰা আকৌ ইয়ালৈ নিওঁতে 10 হ'ল, ইয়াৰ পৰা আকৌ ইয়ালৈ নিওঁতে 10 হ'ল। 10ৰ পৰা 7 গ'লে কিমান 3, ইয়াতে থাকিল 9, 9ৰ পৰা 5 গ'লে কিমান 4, ইয়াতে থাকিল 9, 9ৰ পৰা 8 গ'লে 1, ইয়াতে থাকিল 2, 2ৰ পৰা 2 গ'লে 0, ইয়াত দশমিকৰ তলত দশমিক 9ৰ পৰা 4 গ'লে 5। এনেকৈ বিয়োগ কৰিব লাগে। সদায় যোগ আৰু বিয়োগ কৰোঁতে দশমিকৰ তলত দশমিক বহাবা, সেইটো গুৰুত্ব দিবা। বহুতে তাৰমানে দশমিকটো গুৰুত্ব নিদি এনেই তাৰমানে চিৰিয়েলি বহুৱাই যায়, সেইটো নকৰিবা। এইদৰে আমি কি কৰিব পাৰোঁ আমি বিয়োগ কৰিব পাৰোঁ। এতিয়া মই দশমিকৰ পূৰণ দেখুৱাম তোমালোকক। দশমিকৰ পূৰণটো ধৰা আমাৰ 6.325 ইনটু ধৰা 2.5, এইটো এতিয়া পূৰণ কৰিব লাগে। আমি পূৰণ কৰিব লাগিলে কি কৰিব লাগিব, ইয়াতে আমি একে নিচিনাকৈ আমি দশমিকৰ তলত দশমিক পাতিব নালাগে। ইয়াত আমি যেনেকৈ দশমিক নোহোৱাকৈ পূৰণ কৰোঁ ঠিক তেনেকৈ পূৰণ কৰি ল'ব লাগে, অৰ্থাৎ 6.325 আৰু 2.5টো আমি ইয়াত পাতিম 2.5, ইয়াত দশমিকৰ তলত কিন্তু দশমিক পাতা নাই। আমি আগত যেনেকৈ পূৰণ কৰোঁ তেনেকৈ পূৰণ কৰি ল'ব লাগিব। পূৰণ কৰাৰ পিছতহে দশমিকটো বহিব। 5 5 গুণ 25ৰ 5 হাতে গ'লে 2, 5 2 গুণ 10, 10 2 12, 12 2 হাতে গ'লে 5 3 15 হাতে 16, 6 হাতে গ'লে 5 6 গুণ 30 হাতে 31। ঠিক তেনেকৈ এইটোৰে এবাৰ পূৰণ কৰোঁতে এইটোৰে পূৰণ কৰিব যদি ইয়াত বাৰ দিব লাগে 5 2 গুণ 10 0 হাতে গ'ল 1, 2 2 গুণ 4 হাতে 5, 3 2 গুণ 6, 6 2 গুণ 12। তাৰপিছত এইকেইটা কি কৰি দিয়া যোগ কৰি দিয়া 5 2 6 5 11, 1 হাতে গ'ল 6 7 7 8, 3 2 5 1।
এতিয়া দশমিক বহাবলৈ দশমিক কেইটাৰ পিছত আছে 1 2 3 4 চাৰিটাৰ পিছত 1 2 3 4টাৰ পিছত ইয়াত দশমিক বহাই দিয়া গতিকে এনেকৈ পূৰণ কৰিব লাগে এবাৰ মই কি কৰিম হৰণ কৰিম হৰণ কৰোঁতে এটুকে মই বাৰু হৰণ দেখুৱাই দিছোঁ তোমালোকক এইটো আমি কি চিন দিলোঁ এইটো মই হৰণ চিন দিম দ্বাৰা হৰণ এতিয়া হৰণ কৰিব লাগিলে আমি প্ৰথম এটা কথা চাব লাগিব ধৰা আমাৰ এইটো ভগ্নাংশ পাতি ল'লে 6.325 আৰু এইটো 2.5 হৰত যদি দশমিক থাকে দশমিকটো কি কৰি ল'ব লাগে উঠাই ল'ব লাগে উঠাই ল'ব লাগিলে আমি হৰত এটাৰ পিছত দশমিক আছে যিহেতু 10ৰে পূৰণ কৰিলে দশমিক উঠি কি কৰিব 25 হ'ব তলত 10ৰে পূৰণ কৰিলে ওপৰত 10ৰে পূৰণ কৰে 10ৰে পূৰণ কৰি দিলে দশমিক ইয়াৰ পৰা গুচি ইয়ালৈ গুচি যাব অৰ্থাৎ 63.25 এতিয়া আমি কি কৰিব লাগে 63.25ক 225ৰে কি কৰিব লাগে হৰণ কৰিব লাগে 25ৰে আমি কা হৰণ কৰিম 63.25 হৰণ কৰিম প্ৰথম চাব লাগিব 25ৰে 6 যায় না নাযায় 25তকৈ যেহেতু 6টো সৰু 25ৰে 6 হৰণ নাযায় তেতিয়াহ'লে 63 ল'ব লাগে 63 এতিয়া 25ৰে কিমান যাব 25 গুণ 25 25 দুগুণ 50 3 25 75 তিনিবাৰ দিলে কি হৈ যায় ডাঙৰ হৈ যায় গতিকে কেইবাৰ যাব দুবাৰ যাব বাৰটো আমি সদায় এইটোৰ ওপৰত দিব যিটো লৈ লাষ্ট হৰণ কৰিবা সেইটোৰ ওপৰত বাৰ দিব লাগে 25 দুগুণ 50 তাৰপিছত বিয়োগ কৰা 3 6 পৰা 5 গ'লে 1 ওপৰৰ পৰা এটা লাগিব কিন্তু ইয়াত দশমিক থকাৰ কাৰণে আমি দুইটো নুমাব নোৱাৰোঁ দশমিকটো যদি আমি ওপৰলৈ উঠাই লৈ যাওঁ তেতিয়াহ'লে দুইটো নামি আহিব এতিয়া এই 25ৰে এইটো কেইবাৰ যাব 25 গুণ 25 25 দুগুণ 50 3 25 75 4 25 100 5 25 125 6 25 150 গতিকে 6 বাৰ দিলে ডাঙৰ হৈ যায় গতিকে কেইবাৰ যাব 5 বাৰ যাব 5 25 125 বিয়োগ কৰা 2 পৰা 5 নাযায় ভাগ কৰা 12 পৰা 5 গ'লে 7 আৰু ইয়াত থাকিল 2 2 2 নগ'লে 0 ওপৰ পৰা নামিল 5 গতিকে 25ৰে 75 3 25 75 গতিকে আমাৰ কি হৈ গ'ল এনেকৈ আমি দশমিকৰ হৰণ কৰিব লাগে এতিয়া মই তোমালোকক দশমিকৰ যোগ বিয়োগ পূৰণ হৰণ দেখালোঁ যাতে তোমালোকে এই দশমিকৰ অংকবিলাক কৰোঁতে এই ভুলটো নকৰা আমি যোগ বিয়োগত সদায় দশমিকৰ তলত দশমিক বহাব লাগে পূৰণত কিন্তু দশমিকৰ তলত দশমিক বহাব নালাগে হৰণত আমি কি কৰিব লাগে য'ত দশমিক থাকিব তাৰ ওপৰত দশমিকটো উঠি যায় এইখিনি মনত ৰাখিবা যদি তোমালোকে কিবা বুজি নোপোৱা আছে তেতিয়াহ'লে মোক কি কৰিবা কমেণ্টত জনাবা আৰু যদি কোনোবা চেনেলটোলৈ নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল মই ইমানতে ক্লাছটো সামৰণি মাৰিলোঁ ধন্যবাদ